পৰম অমূল্য গন্ধ উঠলে সদায় দশো দিশে জুৰি তাৰ বায়ুবো যায় ৰামে দেখি সুশোভন নৱ বন বনে জাত তিনে নিতে কিৰে দিব্য দেৱনাৰী গণী তাত দেৱতা নাৰী সকলোৱে তাতে স্নান কৰে আৰু তাত বিভিন্ন ধৰণৰ চাৰিওফালে দশোদিশে বায়ু শীতল বায়ুৱে সকলোকে মানে বিৰাজমান কৰি আছে শালতালত মালমন দাৰ পাৰি জাত চম্পক শোকানো পুষ্প সংখ্যাত ৰামে আম জামলে বুজৰা জামিৰ সাজুৰি বিল্ব নাৰিকল তাল তাম্বুল পাকুৰি তাত কি হয় পাৰিজাত মদাৰ শাল তাল চম্পক অশোক আদি বিভিন্ন ধৰণৰ ফুলে মানে জাতিষ্কাৰী হৈছে তাত ফলো আছে সেই উদ্যানত আম আছে জাম নেমু টেঙা জৰা খেজুৰি বেল নাৰিকল তামোল আদি বিভিন্ন তাৰমানে সেই উদ্যানত ডাল ভৰি ভৰি ফলে ফুলে মানে জাতিষ্কাৰ হৈ ভৰপূৰ আছে সেইখন উদ্যানত তাতেই মানে কোনে বাস কৰে গজেন্দ্ৰ নামৰ হাতীটোৱে বাস কৰি ৰাম অগৰু চন্দন পদ্ম হৰলা সোণাৰু ইয়ানো যত তৰু তিন সবে তৰু ৰামে ছয় ঋতু এক কালে বসন্ত উদয় ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পুৰয় তাত চন্দন পদুম ফুল সোণাৰু তৰু তিন সকলো কল্পতৰুৰ বৃক্ষ আদি কৰি তাত মানে কি হয় গোটেইখিনিয়ে তাত প্ৰভাৱ হৈ আছে তাতে বিৰাজমান হৈ চব বুজি আছে আৰু তাতে সেই ফুলনিখনত ফুলবিলাকৰ ওপৰত ভ্ৰমৰাই কি হৈছে পঢ়ি গুণ গুণ শব্দ কৰি তাত মানে বিৰাজমান হৈ মানে বিৰাজমান কৰি তুলিছে সেইখিনি বহয় মলয়া বায়ু আমোদিত মন নিত গীত কৰে তৈত পেচৰাগন হে ৰাম হৰি গুণ গীত গাৱে গন্ধৰ্ব কিন্নৰে আপদূৰ হক হৰি বোলা নিৰন্তৰে তাত অপেচৰাগণে গন্ধৰ্বসকলে কি কৰে গন্ধৰ্বসকলে গীত গায় হৰিগুণ গাই থাকে আৰু অপেচৰীসকলে কি কৰে নৃত্য গীত কৰি তাত স্নান কৰি নাচি থাকে নাচি বাগি মানে আনন্দ উৎসৱ কৰি থাকে তাত আৰু তেনেহেন সেই যদি তাত যদি সেইখিনি গুণ কীৰ্তন কৰা যায় তেতিয়া পাপখিনি ক্ষয় হয় গতিকে সেই তোমালোকে যদি ঈশ্বৰৰ গুণ কীৰ্তন কৰা তেতিয়াহ'লে তোমালোকৰ পাপ নিৰন্তৰে সকলোবিলাক বিনাশ হৈ যাব সেইকাৰণে আমি জীৱ আত্মাই ঈশ্বৰৰ যে নাম ল'ব লাগে এইটো কাৰণে যিমানে ঈশ্বৰৰ নাম ল'ব সিমানে পাপবিলাক ক্ষয় হৈ পৰম গতি ঈশ্বৰৰ ওচৰত লাভ কৰিবলৈ সক্ষম হ'ব দ্বিতীয় কীৰ্তন ঘোষা